কোচ ঈদৰ শুভেচ্ছা বাণী বিলাক দিয়া হ'ল নে নাই? মেডিয়াত দিয়া হৈছে নে নাই? চব ঠিকে ঠাকে আছে? ঈদৰ কামখিনি ঠিক ঠাক গৈ আছে? ভাৱে হৈছে প্ৰশাসনে গোটেইখিনি চাই মেলি গোটেইখিনি কৰিছে বাৰু। ঠিক আছে। উজনিৰ কোনোবা এটা গগৈ কিবা আমাৰ দলৰ কোনোবা এটাই দিগদাৰ দি আছে, হোৱাটছএপত মেছেজ কৰি আছে। আছে যদি মাতি দিম। আহিছে উজনিত টিকেট বিচাৰি আহিছে। মাত তাক ঠেং ভাঙিবি। উজনিত কি কৰি আছে মই তাক হিচাপ লৈ আছো। আছে উজনিৰ ফালৰ পৰা আহিবচোন। ছাৰ নমস্কাৰ। নমস্কাৰ। কি হৈ আছে? চব ঠিকে ঠাকে চলি আছে? ছাৰ এনেতো দলৰ চব ঠিকেই আছে ছাৰ, কিন্তু মোৰ কাৰণেহে আহিলো ছাৰ আজি। তই ইয়াতে পাৰ্চনেল কথাত মোক কিয় লগ কৰ? মই কৈ আছো যে দলৰ কথাৰ বাহিৰে যদি কিবা বেলেগ কথা থাকে দেন তহঁতি নাহিবি। হ'ব? নহয় ছাৰ, ৰাইজৰ কাৰণে তই ইয়াতে আহ, দলটোৰ কাৰণে আহ, মোৰ ইয়াতে আপত্তি নাই। কিন্তু তই নিজৰ কাৰণে ইয়াতে কিয় আহিব লাগে মই বুজি নাপাওঁ। ছাৰ 37 বছৰ ছাৰ মই ৰাজনীতি কৰিলো। 37 বছৰ তই ৰাজনীতি কৰি এইবাৰতো টিকেটটো মই পাব লাগে ছাৰ। ভাই তহঁতি টিকেট বিচাৰি, তোৰ বয়স কিমান? ছাৰ 39 বছৰ হৈছে। 39? হয় ছাৰ। তই 37 বছৰ আমাৰ দলত থাকিলি। একদম ছাৰ 37 তই মিছা কথা কৈছে নে নাই অংকুশ? এই 29 বছৰ বয়স তাৰ বৰ্তমান। নহয় ছাৰ 39 হয় ছাৰ। তই 37 বছৰ কেনেকে দলত কাম কৰিবি? শপত খাই গৈছো শপত খাব নালাগে। ভাই তই 2 বছৰ বয়সত আমাৰ দল কৰিছ নেকি? হয় ছাৰ, 2 বছৰৰ পৰা মই জনা হৈছো। 2 বছৰ মানে মোৰ বয়স 39, মানে 37 বছৰ ধৰি মই কৰিছো, মানে মোৰ মা দেউতা সকলো মানে দলতে আছিল। তেতিয়াৰ পৰা মই মানে সেই দলৰ প্ৰতি মোৰ মানে সোমাই গৈছো ন। তোৰ নাম কি? মোৰ নাম কুৰ গগৈ। তই তাৰ মানে দলতে আছিল। তেতিয়াৰ পৰা মই মানে সেই দলৰ প্ৰতি মোৰ মানে সোমাই গৈছো ন। তোৰ নাম কি? মোৰ নাম অংকুৰ গগৈ। অংকুৰ গগৈ। তই তাৰমানে মাৰ পেটত থকাৰ পৰাই তই নিজে এই দলৰ বুলি ধৰি। হয় ছাৰ। তইতো বৰ সাংঘাতিক লিডাৰ। ঠিক আছে, তই একদম জন্মৰ পৰাই এই দল কৰি আছ। মানে আমাৰ ভাষণ চাখন বিলাক শুনি থাক। শুনি থাকো, ৰাজনীতিও কৰি থাকো। মই ভাষণ একদম মাৰৰ পেটতে ৰাজনীতি কৰিছ। তই টিকেটটোৰ কাৰণে ইমান ফাঁকি দিব নালাগে। তহঁতে উজনিত কি কাম কৰি আছ? যোৰহাটত এই বাচ্চা গগৈটো কালি পৰহিৰ ল'ৰা ভাই, চকুত হৈ কথা কব ভয় কৰে। এই ল'ৰাটো কেনেকে জিকিল যোৰহাটত? তই যদি তাতে ভাল কাম কৰিয়ে আছে, এই ল'ৰাটো কেনেকে জিকিল? আমিতো ইমান চেলেঞ্জ কৰাৰ পিছত তহঁতি গ্ৰাছ ৰুটত কাম কৰা নাই ভালকে। ছাৰ আমাৰ মাজতে ঘৰ বিভীষণ আছে ছাৰ। মানে আপোনাক কম বুলি বিশ্বাস নকৰে যে, সেইটো কাৰণে কোৱা নাছিলো ছাৰ। তই এতিয়া একদম 100% চিয়ৰ? চিয়ৰ ছাৰ। তই ইয়াতে এতিয়া বিধানসভাত তই একদম টেকেল কৰিব পাৰিবি? কৰিব পাৰিম ছাৰ, কিন্তু ছাৰ মোক শুনি ল, তই কি লাগে এইবিলাক কুৱেশ্যন? মই যিটো সুধি আছো এইটো প্ৰপাৰ এনচাৰটো দে। তই তাতে গোটেই কেইটা আসন দিয়াই দিব পাৰিবি? পাৰিম ছাৰ, আপুনি দায়িত্বটো দি দিয়ক পুৰা। দায়িত্ব দিয়াই আছিল ভাই। যোৰহাটৰ লোকসভাটোতো তই একদম বৰবাদ কৰি পেলালি। হয় ছাৰ, মই কৈছো আমাৰ গোটেই কেইজনকে লাজত পেলাই দিছ ভাই। আমিতো তহঁতিৰ কথা মতে গেৰেণ্টি দি দিছো আটাইতকৈ বেছি ভোটত যোৰহাটত জিকি। ছাৰ এইবাৰ আজি মিডিয়াৰ আগত কেনেকে ওলাব? হয় নাই? এইবিলাক কথা অকনমান বুজিবি। ৰিপৰ্টটো দিওঁতে অলপ সাৱধানে দিম। ছাৰ এইবাৰ মই ট্ৰিপুল গেৰাণ্টি দি দিম, কিন্তু ছাৰ এইবাৰ ৰাজ্যসভাৰ টিকেটটো মোক দি দিম। ৰাজ্যসভাৰ টিকেট লাগে না? ৰাজ্যসভাৰ টিকেটটো পালে তই তাতে আৰামত বহি থাকিবি আৰু ইয়াতে যোৰহাট ভাৰ মেগে। দায়িত্বটো বাঢ়িব নহয় ছাৰ। ঠিক আছে, তোৰ তোৰ যোৰহাট ৰাজ্যসভাৰ টিকেটটো লাগে না? হয় ছাৰ। তোক কিয় টিকেট দিম এইটো ক। ছাৰ মানে ঠিক আছে, ধৰি ললো মই তোক দিব লাগে। মই কি কাৰণে তোক টিকেটটো দিব লাগে? তই দলৰ কাৰণে উজনিত কি কাম কৰিছ? কেইজন MLA জিকাইছ? কেইজন MP জিকাইছ? এইটো মোক কৈ দে। ছাৰ উজনিত মোৰ নাম বুলি কলে কিছুমানে মানে থৰকে কঁপিছিলে আগতে ছাৰ। মানে এতিয়া
এতিয়া সেই মানে হেৰিটো পাৱাৰটো নাই ভাবা, তই এইটো ভুল ভাবি আছ। কোনোবাই ঠাণ্ডা দিনত ঠাণ্ডা পাই কপে আৰু তই ভাব মোৰ কাৰণে কপে। এইবিলাক ভুল ধাৰণা লৈ তাতে বহি থাক। অলপ গুণ্ডামি চুণ্ডামি কৰ নেকি তাতে? নহয়, আগতে বহুতে কৰিছিলে, কিন্তু ছাৰ এতিয়া মানে মানে বাহিৰে সেইবিলাক একো নকৰো ছাৰ। ঠিক আছে, মই এটা কাম কৰো। তোৰ নাম কি আছিলে? অংকুৰ গগৈ। গগৈ। তই গগৈক চেলেঞ্জ কৰিব পাৰিবি? 100% ট্ৰিপুল চেলেঞ্জ ছাৰ। ঠিক আছে, দেন তই ৰাজ্যসভাটো ইয়াতে ৰাখ। তোক যদি তোৰ দম আছে, তই যোৰহাটত অহাবাৰ তই গগৈ যিটো সমষ্টি আছে তাতে খেলিবি। ছাৰ পামনে ছাৰ আকৌ? দিম, খালি তই গেৰেণ্টি দে। ছাৰ মই গেৰাণ্টি 26লৈকে তাতে যদি ইহঁতিৰ বাদশা গগৈ ৰেলীত যদি 1000তকৈ ওপৰত মানুহ হয়, তেন্তে মই তহঁতে ঠেং ভাঙি দিম। মই একদম চিধা চিধি কথা। ছাৰ ভাঙি দিম নহয় মই। তই কি কৰ কৰি থাক, তাতে যাতে 1000তকৈ বেছি মানুহ নহয়। ছাৰ মানুহটো মানে এনে হ'ব পাৰে, কিন্তু তেওঁলোকৰ পক্ষত নাথাকে ছাৰ। এইটো চেলেঞ্জ দি দিম মই। মই এইবিলাক পক্ষ চক্ষ নাজানো। মই মোৰ তাতে গোটেই ভিডিঅ' থাকিব, মই চাই থাকিম। 1000তকৈ যোনদিনা তাতে মানুহ বেছি হ'ব, তোৰ টিকেট চিকেট তই সামৰিবি। ছাৰ হ'ব, তই মোৰ লগত চেলেঞ্জটো কৰ ভাই। এইবিলাক টিকেটটো পাম তেনে একদম 100%। তই যদি এইটো কৰি দেখাব পাৰ, তোৰ টিকেটটো হৈ যাব। ছাৰ একদম সময় নালাগে তেনেহ'লে। তেতিয়া ৰাজ্যসভা নালাগে না। বহুত আছে, মই চিনিয়ৰ বিলাকৰ কাৰণে উচৰ্গা কৰিছো। ৰাজ্যসভাৰ কাৰণে মানুহ আছে, তই এইটো কৰিব নালাগে। বিধানসভাৰ কাৰণে অলপ প্ৰিপেয়াৰ কৰ। আৰু মই যিটো কথা কৈ আছো, এইটো তই 100% মোক গেৰাণ্টি। অংকুশ, তই ইয়াৰ খবৰ ৰাখিবি আৰু প্ৰত্যেকখন মিটিঙৰ ফটো ভিডিঅ' মোৰ তাতে ৰাখি দিবি। যদি 1000তকৈ বেছি হ'ল, তোৰতো ঠেং ভাঙিমে, তোৰ সাংগু পাংগু গোটেই কেইটা ইয়াতে অহা বন্ধ কৰিম। যা, হ'ব ছাৰ এটা কওঁ, মানে ফাইনেন্সিয়েল অলপ ক্ৰাইচিছ চলি আছিলে। আপুনি অলপ যদি হেল্প কৰি দিয়ে, মই মানে ছাৰ ট্ৰিপুল নালাগে, মানে 10x মই মানে তাতে জিকিম যে এইটো একদম আপোনাক ক'ব পাৰো। এটা ফাইনেন্সিয়েলো লাগে। অলপ আৰু দলৰ কাম কৰিব পাৰিছে। অংকুশ, ইয়াক এই তাৰে যোৰহাটৰ কোনটো ৰাস্তা বেয়া আছে, তাৰ কণ্টেক্টটো ইয়াক কৰাই দে। তই কাইলৈ এখন টেণ্ডাৰ দি দিবি, মই তোক কৰাই দিম। হ'ব ছাৰ, হ'ব হ'ব ছাৰ। তোৰ ৰাস্তা অলপ গণ্ডগোল হৈ গ'লে কিন্তু তোক মই দিগদাৰ কৰিম। পিনপিনিয়া হ'ব ছাৰ। হ'ব, যা। আহিছে ছাৰ। ছাৰ বিটিআৰৰ পৰা মোবাইল আহিছিলে। বিটিআৰৰ এইটো হাংগামা পাৰ্টি নে বড়োৰ পাৰ্টি? ছাৰ হাংগামা পাৰ্টিৰ কথা মেবি। জানো না, ঠিক আছে, মাতি দে। বিটিআৰৰ পৰা কোন আছিলে, সোমাই আহিব। ছাৰ নমস্কাৰ। একদম নমস্কাৰ। ভালে আছ? ভালে আছো ছাৰ। আমি একদম ৰঙা ফুট চুট লৈ এইবিলাক কি ভাই, ক'ৰবাত মন্দিৰ চন্দিৰ গৈ আছ নেকি? ছাৰ আজি এটা ভাল কামত আহিছো আপোনাৰ লগত কথা পাতিবলৈ। একেবাৰে আগতে মন্দিৰৰ পৰা সোমাই আহিছো। কামাখ্যাত সোমাই আহিছ? সোমাই আহিছে ছাৰ। দে, তই ক কি আছে ছাৰ খবৰ? প্ৰথমতে গামোচা একদম গামোচা তামোচা লৈ আহিছ লৈ দে। আহিছো ছাৰ। হ'ব দে। ভাল কামত আহিছো, আপুনি সহায় কৰিব লাগিব। নমস্কাৰ নমস্কাৰ ছাৰ। তইতো বড়ো গামোচা আনিব লাগে। এইবিলাক কিয়, অসমীয়া গামোচাটো মোৰ যথেষ্ট আছে, তইতো বড়োটোহে আনিব লাগে। এইটো বড়োটো, আমাৰ বড়োটোত চলেই। আমি একেটাই কাৰণে অসমীয়াটো আপোনাৰ কাৰণে আনিছে। ভাল পায়। বিটিআৰৰ খবৰ ক। পিঠা একদম ছাৰ ধুনীয়া চলি আছে। তাই বড়োটো চলি আছে নে হাংগামাটো চলি আছে? হাংগামাটো ছাৰ এইটো কামেই নাই এতিয়া। কামটো কমি গৈছে না? এইটো পইচা নাই, তাৰ হাতত খবৰ নাই। খবৰো নাই, পইচাও নাই। নাই ছাৰ। তই এতিয়া কি বড়ো তাতে যাবি নেকি? সেইটো কাৰণে আপোনাৰ ওচৰত আহিছে। মোৰ ওচৰত কি কাৰণে আহিছ? ছাৰ আমাৰ মানে কি, এইটো আমি তাৰ লগত আছিলে, আমাৰ লগত আছিলে। আমি এতিয়া ইফালে আহি, আমি এইটো যে মানস চেফাং আছে, তাৰ পৰা আমি টিকেটটো বিচাৰিম। তই কোনফালে আহিবি ভাই? তই বড়োৰ ফালে যাবি নে এইফালে আহিবি? এই আপুনি এইটো বুজি পাব লাগে আৰু ছাৰ। তহঁতি কথাবিলাক বুজি নাপাওঁ ন, অকণমান তহঁত ক্ৰিটিকেল আছ। হয়। হাংগামাইটো মোক যি একদম নিৰামিষ পিকনিকৰ কথা কৈ দিলে, এই পিকনিকৰ কথাটো কৈ ই একদম মৰি গ'ল। আজিলৈকে সি জীব পৰা নাই। মোক এইকেইদিন ফোন চোন কৰি আছে যে এইবাৰ যি হয় হ'ব দাদা, ময়ো চামিল হৈ যাম। নাই ছাৰ, আমি সেইটোৰ পৰা এতিয়া আহিব। ক'ত আহিবি এতিয়া? বড়োৰ তাতে যাবি? আপুনি বুজিয়ে পাব লাগে এইটো একদম ক'ত খোলা যাব। খুলি কৰা ভাই। আপুনি এইফালে আহিব, আহি আমাক সুধি
এইটো আছে না আমাৰ সমষ্টি আছে, এইটো আমাৰ সেইটো মানস চেফাং সমষ্টি, তাৰ পৰা আমি টিকেট ল'ম বুলি ভাবিছে, সেইটো কাৰণে আপোনাৰ ওচৰত কোন দলৰ টিকেট লাগে তোক? তোক বড়ো দলত লাগে নে হাংগামাৰ দলত লাগে? সংঘামা দলতো আমি ওলাই দিব তাৰ পৰা, তাত নাথাকে একদম চিধা চিধি গুচি আহে। শিক্ষা গুচি যদি আপুনি আৰু অলপ পিছফালৰ পৰা সহায়টো কৰি দিয়ে, আকৌ ইফালে মানুহখিনি আমাৰ অকণমান অপজিশ্যন কৰিবতো ছাৰ আহিলে, সেইটো এটা কথা। আপুনি একবাৰ যদি কৈ দিয়ে আমাৰ ফিটিং আৰু ছাৰ, এইটো মানে এতিয়া পদুম ফুলত খেলিম। খেলি দিম ছাৰ। ইয়াততো বাবা চা, আমি ইমান বছৰ ছাৰ হাংখাবাৰ লগত আছে, খুব তইতো তাতে মোৰ বিৰোধ কৰিছ, আমাৰতো পুৰা বিৰোধিতা কৰিছ। এতিয়া তোক ইয়াতে ললে মানুহেতো একদম লাখুটি লৈ দৌৰাব ভাই। বাবা চা, তই এটা কাম কৰ, মই যিমানখিনি পাৰো মই ভাবি আছো, অলপ হাংগামাক অকণমান ঢিলাই দিব লাগিব। হয় ছাৰ। তই হাংগামা তাতে থাক, যদি পাৰো তোৰ হাংগামা তাতে থাকি তই ইলেকশ্যনটো খেল। আমাৰ মন নাই কাৰণেতো আপোনাৰ ওচৰত আহিছো। আপুনি একেটা কথাকে আপুনি যদি কয় বেয়া পাই আমি এনেকে। নাই বাবা শুন, তই ইমান নাৰাজ নহবি। আপুনি ঠিক আছে কিয় নিঠি এইটো কৈ দে। বাবা ন, আমিতো জংঘলত থকা মানুহ নে, খঙত খেয়ে এনেকে। তোৰ জংঘলততো এইটো জংঘল নেকি? হয় ছাৰ, আমি আকৌ কথাবোৰ মনত পৰি যায়। তই এইবিলাক জংঘল টংঘলৰ কথা ইয়াতে নকবি, শুনি ল। মই এইবাৰ হাংগামাক অকণমান মই কথা বতৰা পাতি আছো, যদি হৈ যায় তই হাংগামা তাৰ পৰা খেলিলে যিটো হব, বড়ো তাৰ পৰা খেলিলেও একেটাই হব, আমাৰ পৰা খেলিলেও একটাই হব। আপুনি সহায় কৰি দিব মানে একদম 100%। সেইটো কথাই নাই ছাৰ। কথাবিলাক বুজিবলে অলপ হেৰিয়ে হয়, খেলি ঠিক আছে, থাকে। মই কথা পাতি লম। হাংগামা মোৰ তাতে আহি আছে, ই ভাই লাজো পাই আছে, ই আহিব পৰা নাই, মনটো আছে, মাজে মাজে মেছেজ কৰি থাকে। আমিতো ছাৰক কৈছে এইটো হাংগামাক যে আমাক মানসত যদি টিকটটো দিয়ে আমি জিকিব, চব মানুহে মোক বিচাৰিছে। তাৰপিছত আমি পৰিকল্পনা কৰিছো আমি মানসটো এবাৰ বেলেগ ধৰণে বনাই দিব। ঠিক আছে, তই বেলেগ বনাব নালাগে, অলপ বেলেগ বনাই দিবি। বেলেগ বনাই দিব। তোৰ ভাষাটো বেলেগ ন ছাৰ, আমি তেনেকাই কয় আৰু আপুনি বুজি পাইছে। ঠিক আছে, এটা চেক দে, তই চিন্তা কৰিব নালাগে। ধন্যবাদ। মই 26ৰ আগে হাংগামা আহি আছে, আমি কিবা কিবি কথা পাতি ল'ম। ই মোক কৈছে যে একদম চৰি দাদা, মই এইটো পিকনিকৰ কথাটো মই ভুল, মোকতো ভাই সি মেকুৰী বুলিও কৈ থৈছে ন, নিমকি গুণ্ডা কয়, মেকুৰী কয়, সেইবোৰ ক'লেও একো নাই। এইটো মই এতিয়া ভাবি আছো ন ই কি কৈছে, তো সেইকাৰণে ই ইমান দিনে ক'ত থাকিব লাগে, ই আছে। আৰু তো একবাৰ এনেকেও কৈছে, সেইটো মই কি জানে, সেইটো মামাইহে জানে বুলি একবাৰ কৈছে। সেইটো একদম ঠিক কথা কৈছে। ক'ত কি হব এইটো একদম মামাই জানে, হয় নাই? মইতো তাতেই কৈ দিলো যে মই তোৰ ঘৰৰ আগত পিকনিক খাম। পিকনিকটো তহঁতি দেখিলি কেনেধৰণে খালো। তো এইবাৰ তাক অলপ মই চাই দিম, মোক বহুত ৰিকুৱেষ্ট কৰি আছে, যদি পাৰো দুইটাকে মিলাই মই কিবা এটা কৰি দিম। কথাটো পাতি কৈছে একদম তোৰ আমি আহিছিলে সেইটো কাৰণেই। তই খবৰ বিলাক দি থাকিবি। হাংগামাৰ তাতে শুনিব, হাংগামাৰ তাতে যিবিলাক খবৰ হয়, তই মোক ইমান দিনে যি ধৰণে দিলি, তই এতিয়াও দি থাক। যেতিয়ালৈকে তাক মই সহায় নকৰো তেতিয়ালৈকে তই খবৰ বিলাক মোক দি থাকিবি। আপুনিতো জানেই আমি যি খবৰ থাকিলে আপোনাক হোৱাটছআপ কৰিয়ে দিম। একদম লগে লগে, মই এইকাৰণে তোক ভাল পাওঁ। একদম মই যি কথা কম একদম ধুনীয়াকে এইমতে কৰি একদম আপুনি হোৱাটছআপ কৰি দিব, আপুনি কোৱা মতে কৰিম। ধন্যবাদ, মই চব কৰি দিম। আহিছে ছাৰ, আমি একদম বাই বাই। বাই বাই। অংকুশ, আজি আৰু কোনো এপইণ্টমেণ্ট নহ'ব, কৈ দে আজি আৰু কথা বতৰা নাই। আমি প্ৰেছ মিটৰ কাৰণে সাংবাদিক কেইটা ৰৈ আছে। হা, হ'ব।